Hi everyone, সকলোকে স্বাগতম জনাইছো আৰু আজি আছিল দেউতাৰ বছৰিকা আৰু এই বছৰিকা কামখিনি বাৰু সম্পূৰ্ণ হৈছে আগে পাছে আপোনালোকক দেখুৱাইছো তো এবাৰ ইমান দেখাবলৈ নাই বাৰু আৰু এইফালে মই বাবু আৰু মিষ্টাৰ ইতিমধ্যে শেষ হৈছে সকলোখিনি আৰু শেষ হোৱাৰ পিছত খানা বনালো আৰু এয়া বনাইছো গোৰখা চাটনি যি দেউতাই ভাল পাইছিল আৰু এ দালি আৰু এয়া হৈছে এখন মিক্স ভাজি আৰু লগতে এয়া ভাত আৰু এয়া হৈছে পায়স দেউতাই মানে যি ভাল পায় সেই অনুসাৰে মানে আজি খানাখিনি বনালো আৰু এয়া বনাবলৈছো পুৰি হাই এভৰিৱান সকাম হ'ল শেষ হোৱাৰ পিছত এতিয়া মই এফালে যাবলৈ আছো এই যে কি হৈছে আজিকালি বিষবিলাক যে কঁকালৰ বিষ ভৰি আঁঠু বিষ হাতৰ জইণ্টবিলাক বিষ তো সেয়াৰ কাৰণে এটা মানে ঘৰুৱা ঔষধ আনিবলৈ গৈছোঁ আৰু শাহুমা নাছিলে মানে আহিলে মাজু দাদাও আহিছে আপোনালোকে ভিডিঅ' দেখিছে আৰু এতিয়া সেই বিশেষ ঔষধটো আপোনালোকক দেখাওঁ যদি আপোনালোকৰ ওচৰে পাজৰে আছে অথবা বজাৰ চজাৰে ক'ৰবাত পায় আপোনালোকে সেইটো আনি কিন্তু আপোনাৰ বিষ একদম বহুত পাৰ্চেণ্টে নিৰাময় হয় মানে এনেকুৱা ক'ব নোৱাৰি যে একেবাৰতে ভাল হ'ব মানে লাহে লাহে আপোনালোকে আৰাম বহুত পাব আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব সেই যে গছটো আপোনালোকে আনি পেলাই ৰুই দিব পাৰিব আৰু সেইবিধ ঔষধ হৈছে এয়া আৰু এয়া এনেদৰে ৰাস্তাৰ কাষতে হৈছে চাওক আৰু এবাৰ আপোনালোকে জানেনে নামটো কি এয়া আখুন পাত বুলি কয় পিছে আপোনালোকৰ তাত কি কয় আপোনালোকে কি কয় সেই আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু এয়া পাত এনেদৰে ছিঙি পেলাই ল'ব লাগিব তো মই লৈ লওঁ এতিয়া আৰু এই পাতটো ছিঙাৰ লগে লগে বগা গাখীৰৰ নিচিনা ওলায় কিছুমান চিমিলাৰ থাকে পাতখিনি তো আপোনালোকে চাওঁতে সদায় মানে ছিঙোতে মনত পেলাব এনেদৰে গাখীৰ ওলায় আৰু বগা আঠা টাইপৰ আৰু এটা সৰুকৈ পুলি লৈ লৈছোঁ তো বলক বিশেষকৈ শাহুমাৰ ইমান দিনৰ পৰা জইণ্ট বিষ হৈ আছে তো সেইটোৰ কাৰণে মই আজি এই পাতটোৰে মাক সেক দিম আগে পিছে দিছোঁ মায়ে ভাল পাইছে গতিকে আনিব দিছে তো ধুই পখালি লৈ ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু কৰি লৈ এখন নিউজ পেপাৰৰ ওপৰত থৈছোঁ যাতে পানীখিনি শুহি লয় লগতে এই পাতখন মুচি লৈ এইখিনিত ওপৰতে যদি আপোনালোকে জৰা তেল আছে জাৰি দিয়া তেলবিলাক লগাব পাৰে আৰু পাতটোৰ বেক চাইডে চাওক কলপাতৰ নিচিনা বগা যে সেনেধৰণৰ আছে আৰু ওপৰ চাইডটোহে আপোনালোকে তেল লগাব লাগিব দেই এইটো হৈছে বেক চাইডটো আৰু ফ্ৰণ্ট চাইডটোত তেল লগাব ওপৰ ভাগত তেল আৰু হালধি দিলে ভাল হালধিয়ে যিহেতুকে হালধিৰ গুণ বহুত বিষবিলাক নাশ কৰে বেক্টেৰিয়া নাশ কৰে ন বহুত সেয়াটো সকলোৱে জানে তো ইতিমধ্যে এইখিনি হৈছেগৈ আৰু এতিয়া ইয়াত তেল লগাম তো কেনেদৰে কৰোঁ আপোনালোকে চাই গৈ থাকক আপোনালোকেও বাৰু আগে পিছে ব্যৱহাৰ কৰিছে নেকি জনাবচোন তো এয়া মই তেল লৈ লৈছোঁ আৰু তেলটো এনেদৰে হয়তো হাতত ল'ব পাৰে হয়তো আপুনি এটা বাতিত উলিয়াই ল'ব পাৰে আৰু এই পাতখনত তেলটো লৈ এনেকৈ লগাই সেইটো এনেকৈ সম্পূৰ্ণ পাতটো মুখৰ ফালে দেই এই পিছফাল নহয় আগফালত এনেদৰে তেল লগাই ল'ব সম্পূৰ্ণ পাতটোত আপোনালোকে যে অতি পাত বিষ হৈছে ন সেইটো দি আপোনালোকে কৰি যাওকচোন দুদিনমান পিছে কৰি যাওক আৰাম পাবই আপোনালোকে কৰি চাব লগাই হৈ গ'ল আৰু এনেদৰে ভালকৈ ধুনীয়াকৈ কাঁহী এখনত সজাই ল'ব যাতে জুইত লৈ পেলাই পুৰিবলৈ সুবিধা হয় আৰু সেকিবলৈ সুবিধা হয় মোবাইলটো যে বেকা কৰিবলৈ ল'বলৈ সময়ত সুবিধাই নহ'ল জানেনে সেইটো কাৰণে এনেকৈ ল'লোঁ চিধাকৈ লৈছোঁ আপোনালোকে অসুবিধা হ'লে অকণমান বেকাকৈ চাব আৰু দেখিছেনে পাতখন একেবাৰে থৈ দিয়া নাই জুইটো একে কমাই দিছোঁ নহ'লে পূৰা গৰম হৈ যাব নহয় বেছিকৈ গৰম হ'লে আকৌ গাত লগালে পুৰিব গতিকে পাতলকৈ যিহেতুকে কেঁচা পাত আৰু অকণমান ঠাণ্ডা গতিকে অকণমান এনেকৈ চাওক মই চালনী এখন লৈছোঁ লৈ ওপৰত এনেকৈ দি পেলাই সেকি লৈছোঁ আৰু যদি অকণমান বেছিকৈ গৰম হয় তেন্তে অকণমান ৰৈ পেলাই ঠাণ্ডা হ'বলৈ দিছোঁ ঠাণ্ডা হৈ লৈ বিষ হোৱা জেগাখিনিত তেল থকা পাৰ্টটো বহাই দিব বৰ দুখৰ সময় ন যেন ধাননিয়ে আকাশৰ লগত কথা পাতিছে আকাশে দুখ কৰিছে যে তুমি যেতিয়া গুচি যাবা সেই পথাৰখন যে খালী হৈ ৰ'ব অমৰা দুটামান বুটলিলোঁ খাবলৈ বুলি আজিলৈ ইমানতে ৰাখিছোঁ বাই